মাৰ ষ্টেজটো বেয়া মোৰ প্ৰেমে ধাৰাবাহিক চুৰিকাণ্ডত কোনো জ্ঞান জড়িত হৈ থকা নাই ছাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মই ৰুমৰ পৰা আৰম্ভ কৰিব একেবাৰে টাইম নাপালোঁ মানে একচুৱেলি ৰাতি কাৰেণ্ট নাছিলে মোবাইলটো চুইচ অফ সেইকাৰণে মই ভিডিঅ' আৰম্ভ কৰিব নোৱাৰিলোঁ আৰু চিধা আহি গোটেই ছোৱালীজনী তাই পৰঠা আৰু মই চাহ একাপ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আমি ওৰাঙলৈ গৈ আছোঁ ওৰাং কোন জেগা এতিয়ালৈকে গম পোৱা নাই গৈ পোৱাৰ পিছত ভিডিঅ'টো শেষত গম পাব আৰু ধুনীয়াকৈ চাওক সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু অলপ দীঘল কৰিবলৈ চেষ্টা কৰিম ব'লক আৰু ইয়াতে আমাৰ বাছখন ৰখি আছে মানে সেইফালে চকটো এৰি আহিলোঁ তিনিআলিটো য'ত আমি থিয়েটাৰ কৰিছিলোঁ আৰু ইয়াত আহি আছে এতিয়া ইয়াত এই বেডিংবোৰ উঠাব লাগিব গাড়ীত নোৱাৰোঁ মই চাহ খাব গৈছিলোঁ তো বেডিংখিনি উঠাই আমি ইয়াৰ পৰা যাওঁগৈ আৰু এনেকৈ বেডিং চেডিং উঠাই আমাৰো যাব সময় হৈ গ'ল এয়া ভিডি গাড়ী ষ্টাৰ্ট দিব হৈ গ'ল ব'ল সুজিতা ক'ত যাম আজি আমি ক'ত যাম ময়ো নাযাম ওৰাং কিন্তু মেইন জেগাডোখৰ গমেই পোৱা নাই অঁ ওৰাঙৰ কোনটো ঠাই সেইটো গম পোৱা নাই ভিডিঅ' শেষলৈকে চাওক ধুনীয়াকৈ গম পাব আৰু গাড়ী ষ্টাৰ্ট দিলে ব'লো এনেকৈ আহি আমি গেলাবিল পালোঁ মই ডাবিং দিব লগা হ'লোঁ গাড়ীৰ চাউণ্ডৰ কাৰণে মানে ভালকৈ শুনা নাপায় তো আমি গেলাবিলত ৰখি কোনোবাই চাহ খাব সোমালে কোনোবাই ৱাছৰুম গ'ল এনেকৈ ফ্ৰেছ হ'লোঁ আৰু ইমান সময় গাড়ীত বহি থাকিব নোৱাৰি ন ভৰি চৰি বিষাই যায় সেইকাৰণে অলপমান প্ৰকৃতিৰ হাৱা খাবৰ কাৰণে ওলাই দিলোঁ তো ব'লক আজি গৈ আছোঁ আমি ওৰাঙলৈ আহি পালোঁ ওৰাং এতিয়া মই জেগাডোখৰ নামটো আপোনালোকক জনাই আছোঁ ৰুমটো লৈ লওঁ আগত আৰু সেয়া গাড়ী পিছফালে বেডিং নামাই ইয়াতে বহি আছোঁ মানে গাড়ীত একেবাৰে ভিডিঅ' বনাব মন জনাই আজি মোৰ একদম পেটৰ বিষত মই থাকিব পৰা নাই খোজ কাঢ়িব পৰা নাই পেটৰ বিষত তো যা নহওক ৰুম দিয়ালৈকে ভিডিঅ'টো বনাই গৈ আছোঁ মোৰ পৰা যিটো এটা ভিডিঅ' বনাম জাৰ্ণি কৰিম জুচত ওলাই আছিলোঁ সেই জুচটো বৰ্তমান নাইকিয়া হৈ আছে মানে আধা বাট আহি থাকোঁতে মোৰ গাড়ীত টোপনি আহিল যেতিয়া টোপনিৰ পৰা সাৰ পালোঁ তাৰপিছত মই পেটৰ এই বিষ এইডোখৰ এনেকুৱা বিষাইছে মই এতিয়ালৈকে ঠিক হোৱা নাই মই নাজানো কি হৈছে তামাম বিষাইছে আৰু থাকিব পৰা নাই মই ভালকৈ টাউনৰ পৰা অলপ ভিতৰত সোমাই হৰি নামঘৰ নিচিলামাৰী যিটো নামঘৰ আছে তাৰ ফ্ৰণ্টতে যিখন ফিল্ড সেই ফিল্ডখনতে আমি 3 দিনৰ কাৰণে শ্ব' কৰিম আমাৰ শিৱম ভাই ক'ত দিছে ৰুম এই বেটাৰী গাড়ীত মাল উঠাই আছে এতিয়া আমি ঐ সুজিত দা কোনফালে ব'লা আজি একেলগে তোমালোকৰ লগত নয়ন আছে মই আছোঁ আৰু গোটেইকেইটা আমি তাত গাড়ীত মাল উঠাই আছোঁ অঁ ব'লা পুৰা মাল হেভি উঠাই দিছে পুৰা বেটাৰী গাড়ীত এয়া দাদা পিছফালে ওলমি দিছে ব'লক এইফালে যাম এতিয়া ৰুমলৈকে হেভি দিছে গোটেইকেইটা মই ওলমি দিছোঁ পুৰা অঁ আহি পালোঁ ৰুম এতিয়া ৰুমটো চাই লওঁ এবাৰ লাহে লাহে বেডিংখিনি নমাই দিওঁ পালোঁ এই প্ৰথম ৰুম লৈছে আমাৰ শিৱম আছে ইয়াতে নয়ন সুজিত দা আৰু এইফালে মানে বহুতকেইটা ৰুম একলগত আছে ইয়াত আছোঁ আমি ছোৱালী আৰু মই আমি একেলগে আৰু ইয়াত আছে আমাৰ জানদা
এই 3 দিন ভিডিঅ'ত জল জল পট পটকৈ ওলাই থাকিব গোটেই কেইজন মানে আপোনালোক 5জন গোটেইকেইটা আছে নে ইয়াত 3জন আপুনি জান্দা আৰু প্ৰখেন্দা ইয়াত 3জন থাকিব এতিয়া আজি ভিডিঅ'টো হয়তো আপোনালোকে ভাল নাপাব পাৰে আমি এই মানুহঘৰৰ ঘৰত আছোঁ মানে একচুৱেলি কি হ'ল জাৰ্ণি ভিডিঅ'টো মই ভালকৈ বনাব নোৱাৰিলোঁ আৰু এতিয়া ধুনু আৰু মই ৰুমত আহি ফ্ৰেছ হোৱাই নাই গাইজ অকল বেডিংখিনি ঠিক কৰিছোঁ কৰি ভাত খাব যাব ওলাইছোঁ পেণ্ডেলত আৰু এনেকৈ ওলাই আহিছোঁ আমি এইটো ফালৰ পৰা আহিছোঁ এইটো ফালৰ পৰা এতিয়া এই মেইন টাউনখন অলপ আগত আছে এইখন টাউনখন আৰু গাইজ এইখন আমাৰ বাছখন মানে এইফালেদি অকণমান শ্বৰ্টকাট আছে বোলে যে জেগা চিনি নাপাওঁ এইফালে শ্বৰ্টকাট হ'লে ওচৰতে পেণ্ডেলটো কিন্তু আমি এটা পাক ঘূৰি যাব লাগিব এনেকৈ ৰুমটো চিডিল লগাই পেণ্ডেললৈ গৈ আছিলোঁ ভাত খাবলৈ তেনেতে ফোন আহিল আমি ৰুম চেঞ্জ কৰিব লাগে আকৌ এয়া থিয়েটাৰৰ জীৱন এয়াই তাত যে ৰুমটো আছিলে সেই ৰুমটো বিচনা পাৰি উঠি আমি ভাত খাব আহি আছিলোঁ হঠাৎ আকৌ ৰুমটো চেঞ্জ কৰিব লগা হ'ল আকৌ বেডিং বান্ধি মিলি আকৌ বেলেগ এঠাইলৈ লৈ আহিলোঁ এতিয়া এইটো ৰুম দেখুওৱা ভিডিঅ'টো শেষ কৰি আছোঁ সেইবাৰ এই ৰাস্তাটোৰে চিধা মেইন ৰাস্তা আৰু এইফালৰ পৰা আহি এইফালেদি সোমাই পেণ্ডেল এইবাৰ আকৌ এইফালে আহি আমি এই মানুহঘৰৰ ঘৰতে আছোঁ এতিয়া ৰুমটো দেখুৱাওঁ আপোনালোকক মানে এইটো হোৱাইট কালাৰ এইটো ঘৰতে আছোঁ আৰু ইয়াত ধুনীয়া চাফ চিকুণতা এটা ৰুম ইয়াতে আছোঁ আৰু মানুহঘৰৰ পৰিৱেশটো বিৰাট ধুনীয়া লাগিছে ইয়াৰ সন্মুখতে নামঘৰটো আৰু ইয়াতে আমাৰ ৰুমটো আছে তো ইয়াতে আমি থাকিম বেডিং পত্ৰ লৈ আহিলোঁ আৰু এইখন বিচনা আৰু এইটো মানে গোটেই ৰুম খালী আছে বৰ্তমান ক'ব গ'লে এইটো বেছি দীঘল নকৰোঁ গাইছ আজিলৈ বাই বাই পুনৰ অহা কাইলৈ আজি প্ৰথম নিশাৰ নাটক নীলাচকুৰ গানে হ'ব আৰু অহাকাইলৈ দ্বিতীয় নিশা মোৰ মানে গাটো ভাল নহয় মই অথনি কৈছিলোঁ আপোনালোকক পেটৰ বিষত মই ভাত খাব নোৱাৰিলোঁ শান্তিমতে আহি কিনে আকৌ তো জান হওক অহাকাইলৈ দ্বিতীয় নিশাৰ ভিডিঅ' ধুনীয়া এটা ব্লগ দিম আপোনালোকলৈ আজিলৈ বাই বাই পুনৰ কাইলৈ লগ পাম সকলোকে জয় অসম